ধুবুৰী গৌৰৱ জাভেদ জামান রেইস ডিরেক্টর শান্তনু দত্ত আৰু আমাৰ এম্বেসেডৰ ডক্টৰ জনালী পাৰ্টি দলে তেওঁলোকে আমাক ছত্তীশগড় সজল ধুবুৰী পৌৰসভাৰ পৌৰপতি দেৱময় সেন্নাল ডাঙৰীয়া ডক্টৰ দেৱময় সেন্নাল ডাঙৰীয়া ভালো করে কি করো কথা কি আছে ঢাকা দিবে রিঙ্কি সরকার থার্ড নিশা কুমারী সেকেন্ড রিঙ্কি সরকার থার্ড second 42 male second Ten kilometers. Moi dina mem damani. ধুবুৰীত তৃতীয়বাৰৰ বাবে ধুবুৰী মাৰাথন নামেৰে এক মাৰাথন দৌৰৰ ব্যৱস্থা কৰিছে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেল আৰু সেই শিক্ষক সন্থাৰ উদ্যোগত আৰু লগতে বহু সহযোগী আছে তেওঁলোকৰ উদ্যোগত কিন্তু এই ধুবুৰী মাৰাথনৰ ব্যৱস্থা কৰা হৈছে এইবেলে কিন্তু তৃতীয়বাৰৰ বাবে এই ব্যৱস্থা কৰিছে ধুবুৰীত প্ৰথমবাৰৰ বাবে তেওঁলোকে আৰম্ভ কৰিছিল ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু তেওঁলোকৰ এই প্ৰচেষ্টাক কিন্তু শলাগ ল'ব লাগিব আৰু ৰাতিপুৱা 5 বজাৰ পৰা ধুবুৰী ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা এই প্ৰতিযোগিতাৰ আৰম্ভণি ঘটিছে আৰু 5 কিলোমিটাৰ 10 কিলোমিটাৰ 21 কিলোমিটাৰ আৰু 42 কিলোমিটাৰ চাৰিটা স্তৰত তেওঁলোকে এই ব্যৱস্থা কৰিছে কিছু কথা জানিবলৈ মই যত্ন কৰিম ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক যি ডক্টৰ আছে তেখেতৰ পৰা কিছু কথা জানিম তেখেতৰ প্ৰচেষ্টাতে কিন্তু এই প্ৰতিযোগিতাৰ আৰম্ভণি হৈছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু দেখা গৈছে যে প্ৰায় 3টা বছৰ আপোনালোকে অতিক্ৰম কৰিলে এইবেলিও কিন্তু সেই প্ৰচেষ্টা আপুনি অব্যাহত ৰাখিছে ধুবুৰীত এনেধৰণে কোনোদিন হোৱা নাছিল কিন্তু এইবেলি দেখা গৈছে যে আপুনি যি প্ৰচেষ্টা হাতত লৈছে সেয়া কিন্তু প্ৰশংসনীয় আচলতে এই প্ৰচেষ্টাটো কিহৰ বাবে লোৱা হ'ল বা এই আপোনালোকৰ যি প্ৰতিযোগিতামূলক যি দৌৰ আছে 4টা স্তৰত কি ব্যৱস্থা কৰিছে আপোনালোকে দ্বিতীয়ভাৱে আমাৰ ধুবুৰী মেৰাথন ইয়াতে কৰা হৈছে এইটো অকল তাৰমানে 2022 ইয়াতে আহিলোঁ তাৰপিছত ভাবিলোঁ মই এনেই ৰানাৰে হয় গুৱাহাটীত ৰান কৰি থাকোঁ ভাবিলোঁ যাতে ইয়াতে যেতিয়া ধুবুৰীত যেতিয়া আহিলোঁ মই ভাবিছোঁ ইয়াতে কিবা এটা আৰম্ভ কৰোঁ তেতিয়া মই এই কথাটো DSA অফিচত গৈ পেলাই যেতিয়া দিলোঁ DSA ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন ধুবুৰীত তেওঁলোকে ল'লে তাৰপিছত তেওঁলোকে আগবাঢ়ি গৈ পেলাই তাৰপিছত আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন কোৱা হ'ল ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনো সহযোগ দিলে তাৰপিছত লগতে পুলিচ ফ'ৰ্চ আছে NCC ধুবুৰী তাৰপিছত BS তাৰপিছত CRPF আৰু কিছু অৰ্গেনাইজেশ্যন লাইক সৰু অৰ্গেনাইজেশ্যন লাইক যেনে ছনী জুৱেলাৰ্ছ আছে তেওঁলোকে চবেই আগবাঢ়ি আহি পেলাই আমাক সহযোগ কৰিছে সেইবাবে আমি থেংকফুল আমি গ্ৰেটফুল চবৰ কাৰণে আৰু কাৰণ এই বস্তুটো 2024ত ফাৰ্ষ্ট টাইম বাবে আমি অৰ্গেনাইজ কৰিছোঁ তাৰপিছত 25ত ছেকেণ্ড টাইম আৰু এইবাৰ থাৰ্ড টাইম বাবে কিন্তু এই বস্তুটো পপুলাৰ হৈ গৈ আছে আমি বেছি এডভাৰটাইজ কৰিব পৰা নকৰোঁতেই তাৰমানে বহুতখিনি বহুত প্ৰতিযোগিতা ইয়াতে পাৰ্টিচিপেট কৰিছে ইয়াতেতো আমাৰ পাৰ্টিচিপেণ্ট আমি টাৰ্গেট লৈছিলোঁ 800 আৰু 800 শ্লটে খতম হৈ গৈছে 2-3 দিন আগতেই 4টা কেটেগৰিজ আছে ইয়াতে 5 কিলোমিটাৰ 10 কিলোমিটাৰ হাফ মেৰাথন 21 কিলোমিটাৰ আৰু 42
ফুল মেৰাথন আমি ইয়াতে অৰ্গেনাইজ কৰিছোঁ। এইটোৰ যি মূল উদ্দেশ্যটো আপোনালোকে এটা থিম ৰাখিছে, সেই উদ্দেশ্যটো কওক। আমাৰ ইয়াতে এই থিমটো মানে ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট। ইয়াতে যিটো আমি ফ'কাছ কৰিছোঁ সেই থিমৰ ওপৰত, ডেট ইজ ইউনাইটেড উই ৰান ধুবুৰী এগেইনষ্ট ড্ৰাগছ। আমি বিৰাট ছিৰিয়াছলি লৈছোঁ, কাৰণ ইয়াতে ড্ৰাগছৰ কেছেছ বহুত বেছি। ইয়াতে দিছে হাব অফ ড্ৰাগ এডিক্টছ। তো সেইকাৰণে আমি এইখিনি এৱেৰনেছ আমি আনিবৰ কাৰণে যোৱাকালিও আমি 25th যেতিয়া ব্ৰিফ ডিষ্ট্ৰিবিউশ্যন হৈ আছিলে, আমি ইয়াতে আমাৰ 100 ড্ৰাগ ইউজাৰ্ছ বা তেনেকুৱা আমি লৈ পেলাই আমি টিচাৰ্ছ এছ'চিয়েশ্যনৰ পৰা আমি ৰেজিষ্ট্ৰেশ্যন কৰালোঁ, আৰু তেওঁলোকৰ লগত আমি ইণ্টাৰেকশ্যন ছেশ্যন এটা উইথ এডমিনিষ্ট্ৰেশ্যন আৰু ডক্টৰ্ছ অফ ধুবুৰী মেডিকেল কলেজ, আমি তেওঁলোকৰ লগত অকল সেয়া নহয়, আমাৰ গুৰুদ্বাৰা প্ৰেচিডেণ্টো আহিলে, তাৰপিছত পুলিচ ফ'ৰ্চৰ পৰাও আহিলে, চব ধৰণৰ বিভাগৰ আহি পেলাই আমি তেওঁলোকৰ লগত আমি ইণ্ট্ৰডাকশ্যন ছেশ্যন এটা কৰালোঁ, আৰু বহুতখিনি কথা আমি ওলাই পৰিছে, আৰু তেওঁলোকে বহুত কুৱেশ্যন সুধিছে, যিটো আমি আনচাৰ কৰিব পাৰিছোঁ। বহুত বিৰাট ভাল হ'ল যোৱাকালিৰ ছেশ্যনটো। দেখা গৈছে যে যিহেতু আপোনালোকে প্ৰতিযোগীৰ ব্যৱস্থা কৰিছে, প্ৰথম দ্বিতীয় তৃতীয় স্থান এটা পাব বুলি, তাৰ কাৰণে কি আপোনালোকে প্ৰাইজো দিয়া বঁটাও দিব বুলি কি আমাৰ কেছ মানি আছে, আৰু এইফালে আমাৰ ট্ৰফিও আছে। 42, 21, 10K কাৰণে 10K আৰু 5K কাৰণে আমি ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ, থাৰ্ড প্ৰাইজ, ফিমেল মেল বেলেগ। চ' আমাৰ 24 কেটেগৰিজ আছে, আৰু আমাৰ স্পেচিয়েল কেটেগৰিজো হ'ব এতিয়া। য়াংগেষ্ট ৰানাৰ, অল্ডেষ্ট ৰানাৰ, আমি যদি ভাবোঁ যদি আৰু বেলেগ প্ৰতিযোগিতা যদি মানে আমি যদি কিবা বেলেগ দেখোঁ, তেতিয়াহ'লে আমি তেওঁলোকৰ কাৰণেও আমাৰ স্পেচিয়েল প্ৰাইজ ৰখা হৈছে। আৰু এতিয়া চব আহিছে। প্ৰথমতে বৰষুণ আছিলে, কিন্তু এতিয়া ইমান ধুনীয়া বতৰ হৈ গৈছে নহয়, চবে এনজয় কৰিছে। ৰাতিপুৱা এই বতৰ বেয়াৰ কাৰণে কিছু অসুবিধাৰ সন্মুখীন হৈছে নেকি? অসুবিধা মানে অলপ হৈছে, কিন্তু ইমানো দিয়া নাই, একে বতাহ ধুমুহা দিয়া নাই, সৰু কিনকিনকৈ বৰষুণ দি আছে, কিন্তু আমাৰ অভাৰকাম কৰিছে, আৰু চবে এনজয় কৰিছে, চবে আহিছে, চবে ভাগ লৈছে, চবে। নৱপ্ৰজন্মক কি বাৰ্তা দিব এই আপোনালোকৰ যি থিম আছে তাৰ ওপৰত ভিত্তি কৰি? no drugs at all, আৰু ফিটনেছ, হেল্ডি লাইফ আৰু মটিভেশ্যন, ডিটাৰমিনেশ্যনে আগবাঢ়ি লৈ যাব। চ' say no to drugs. This is the final verdict. That is the final say. থেংক ইউ, ধন্যবাদ জনাইছোঁ আপোনাক। আৰু মোৰ লগত আছে যি ক্ৰীড়া সন্থাৰ সভাপতি, তেখেতৰ পৰা কিছু কথা জানিম। দাদা, কি ক'ব? মানে আমি এইবেলি যে আমাৰ আজি লাষ্ট 3 বছর ধরে আমার এই ম্যারাথনটি চলি আছে। আমি মেডিকেল কলেজ উইথ কোলাবোরেশন অফ ডিস্ট্রিক্ট স্পোর্টস এসোসিয়েশন ধুবুৰী আমি এইটো কৰি আছোঁ। ধুবুৰীত বহুত সংস্থা আমাক ইয়াতে সদায় সহযোগিতা আগবঢ়াই আহিছে, আৰু এইবিলাক আমি আৰম্ভ কৰাৰ পিছৰ পৰা আমি চাওঁ যে আমাৰ ধুবুৰীত দি আছে সদায় এইটো আগবাঢ়ি আহিছে। আৰু আমাৰ মেডিকেল কলেজৰ লগত আমাৰ দীনা বাইদেউ তেতিয়াৰ পৰা ধুবুৰীত আহিছে, তাৰ পিছৰ পৰাই আমাৰ এইটো মেৰাথন। আগতে আমাৰ ইয়াতে মেৰাথন ৰেচটো নাছিলে, তো এই মেৰাথন হোৱাৰ কাৰণে ধুবুৰী স্পৰ্টছত বহুতখিনি ডেভেলপমেণ্ট আগবাঢ়ি আহিছে। ধন্যবাদ জনাইছোঁ। আৰু আছে উদ্যোগী, কি ক'ব? আপুনিও কিছু সহযোগ কৰিছে এওঁলোকৰ লগত, কি ক'ব? থ্যাংক ইউ। ফার্স্ট মই আমার মেডিকেল কলেজে প্রফেসর ডক্টর দীনা রাজা তেগতে আজি 3 বছর পরা এগতে একটা পবিত্র উদ্দেশ্য লয়ে একটু ম্যারাথন কিন্তু অর্গানাইজ অলওয়েজ করি আছে। আর আমালোকে শনিজোৰৰ পৰা তাকে অলওয়েজ সহায় মানে যি কৰিব লাগে, মই আর বেলেগ সংস্থা যিমান আছে আমালোক প্রশাসনিক আর ডিফেন্স এভরিথিং মিউনিসিপালিটি সবে কিন্তু ইহেতে পুরা যোগদান দিয়ে আছে। হ্যাঁ, আর এইটো প্রোগ্রামটো ইমান সাকসেস। ফার্স্ট বছর মানুষের পরিচিত হল ম্যারাথন কি আছে, সেকেন্ড ইয়ার হিউজ কোয়ান্টিটি, আর আজি থার্ডত বৰষুণ হওয়ার পিছতে মানুষের ইমান ক্রাউড ইমান হোক যে মই ম্যারাথনটো মই এইটো কমপ্লিট কৰিব লাগে। বিকজ কি দীনা ৰাজা উদ্দেশ্যটো যেটো আছে এইটো বহুত ডাঙৰ আৰু বহুত পবিত্ৰ আছে। ড্ৰাগছ ফ্ৰী ধুবুৰী
ড্ৰাগছ ফ্ৰী ধুবুৰী হ'লে ড্ৰাগছ ফ্ৰী ইণ্ডিয়াই হ'ব পাৰে এনেকুৱা প্ৰগ্ৰামটো মই বিচাৰোঁ যে অল অভাৰ ইণ্ডিয়াত সব জেগাত হ'ব লাগে এইটো মানুহজন অল কমিউনিটি ইনক্লুড থাকে ইয়াতে আর খুব ভাল একটা এনভায়রনমেন্ট রেডি হয় থ্যাংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ